ফেনে ফুৰুকাৰে দ্ৰুতগতিত বাঢ়িছে পুঠি টিয়ক নৈ। নগাঁও পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বৃদ্ধি পাইছে নদী দুখনৰ পানী। নিশা পুনৰ লেফেৰা গাঁৱৰ ছুইচ গেটৰ সমীপত ভাগিল টিয়ক নৈৰ মথাউৰি। পূৰ্বৰ তিনি ঠাই মথাউৰি বৰ্তমান উন্মুক্ত হৈ আছে। চিগা মথাউৰিৰে হুৰা হুৰে সোমাইছে নৈৰ পানী। বুঢ়াই পেলাইছে লেফেৰা, হালোৱা পথাৰ, খনিকৰ চাহ বাগিচা, গাখীৰ খোৱা, বলহমাকে ধৰি বিস্তীৰ্ণ এলেকা। পুনৰবাৰ টিয়কত এতিয়া বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। নিশা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে পুনৰবাৰ টিয়ক নৈ মথাউৰি ইতিমধ্যে ছিগিছে, যাৰ ফলত প্লাবিত হৈ পৰিছে কেইবাখনো গাঁও। সময়ত যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এই আমাৰ একেবাৰে নিচে কাষেদি লেফেৰা নিচে কাষেদি এখন টিয়ক নৈ গৈছে, তাৰ অকণমান আগেদি আমাৰ নগাজান পাহাৰীয়া এখন নগাজান নৈ আহিছে, সেইখনো ভয়াৱহ ৰূপ লয়। এই দুয়োখনে উভতনিৰ ফলত পানী ওলাই যাব নোৱাৰে। উভতনিৰ ফলত গাঁৱত এটা বহুত ভয়াৱহ বানপানী হয়। এই বছৰ সেইটো হৈছে গোটেই পানীয়ে পানী, গোটেই প্লাবিত কৰি ৰাখিছে পানীয়ে পানী। ইতিমধ্যে কৃষকৰ পথাৰবিলাকো কৃষকে ৰুইছিলে, সেই পথাৰবিলাকো আজি 19 তাৰিখৰ পৰা তলত আছে। এই ভয়াৱহ বানপানী যিকোনো পৰিস্থিতিত যিকোনো হ'ব পাৰে। এতিয়া ইতিমধ্যে বহুতো মানুহৰ ইতিমধ্যে জীৱ জন্তু, গৰু ছাগলী, মোৰ এডোখৰ নিজৰ ইয়াৰ মানুহ, মোৰ ভাগৰ কেইবাটাও গৰু ছাগলী ইতিমধ্যে মৃত্যু হৈছে, কিন্তু জনায়ো আমি কোনো ফলপ্ৰসূ পোৱা নাই। ইয়াত নাই হোৱা বুলিয়ে কয়। ইয়াত আহক, এতিয়া ইমান পানী চব উত্তৰতম গতিত পানী আহি আছে টিয়ক নৈ। এইপিনৰ পৰা এইপিনে টিয়ক নৈ পানী সোমাইছে, সেইটো চাইডে নগাজান পাহাৰীয়া নগাজানৰ পানী আহে। দুইখন পানী ইতিমধ্যে এনেকৈ ব্লক হৈ যায়, যাব নোৱাৰে। তাৰ ফলত ইয়াত ভয়াৱহ বানপানীৰ সৃষ্টি।